শিখা শৰ্মাৰ পডকাষ্ট এটা চাই আছিলোঁ, মাথাটোহে বেয়া হ'ল। ৰাতিপুৱাই এই অফিচলৈ যাব লৈছোঁ, শিখা শৰ্মাৰ পডকাষ্টটো চাই অফিচলৈ এতিয়া যাবলৈ মন নোযোৱা নিচিনা হ'ল। এনেকুৱা ফাল্টু মানুহ চালা সেইজনী, কিনো খাই জন্ম ল'লে, খালি জুবিন দাৰ পকৰ পাছত লাগি ফুৰে। সেই জীয়াই থাকোঁতেতো তহঁতি উল্টা পাল্টা তাৰ জুবিন দাৰ বিষয়লৈ বকিলিয়ে, এতিয়া এই মানুহজন নাই, তাৰ এতিয়াও মানে বকিবলৈ তহঁতি এৰা নাই ন? কি পাৱ হয় এই চব কৰি পেলাই? নিজৰ জীৱনত নিজে সুখ থাকচোন। নথকা মানুহজনক লৈও এতিয়া কৈছ কি আমাৰ বোলে সিদ্ধাৰ্থ শৰ্মাৰ সিয়াৰ গাত কোনো দুখেই নাই, জুবিন দাই ডিঙিতে ওলমাই ফুৰিছিলে, দুখেই নাই। দুখ নথকাকে এই আমাৰ গোটেই অসমখনে এনেই চিঞৰি মৰিছে। তই শুদ্ধ, আমি চব ভুল। তই যি কথাই ক সেইবোৰ চব শুদ্ধ মানে, আৰু আমি ভুল। আৰু আমাৰ এই হেমন্ত বিশ্ব শৰ্মা ছাৰ, যিজনে এছেম্বলিতে কৈ দিছে যে এইটো মাৰ্ডাৰ হয়, এতিয়া সেইবোৰ কথা মিছা হ'ব নেকি? মাৰ্ডাৰ কোনে কৰিছে এতিয়া? আৰু তই কি ক'লি? সিদ্ধাৰ্থৰ বোলে এতিয়া কোনো ভুল নাই বোলে, জুবিন দাৰ লগতে ঘূৰি ফুৰে হ'লে ডিঙিত ওলমাই ফুৰিছিলে বোলে জুবিন দাই। জুবিন দাই ডিঙিত ওলমাই ফুৰিছিলে বা লগত লৈ ফুৰিছিলে, কিন্তু সেইটো ভবা নাছিলে নহয় যে হেঁতিকেইটা এনেকুৱা কৰিব বুলি। মাথাটোত অকণমান খটাব। এনে পডকাষ্টলে আৰু আৰু এটা কথা ক'বলৈ মন গৈছে। এই পডকাষ্ট ফডকাষ্ট নে পকাষ্ট, সেইবোৰত যে মানুহে মাতে, ভাল ভাল মানুহ মাতিছে, গৈছে, ভাল লাগিছে, শুনিও ভাল লাগে, চাওঁ মই পডকাষ্ট। কিন্তু শিখা শৰ্মাক পডকাষ্টলৈ কিয় মাতে আপোনালোকে? শিখা শৰ্মাই ছ'চিয়েল মিডিয়াত যদি নিজৰ ফেচবুকৰ জৰিয়তে হওক, লাগিলে ইনষ্টাগ্ৰামৰ জৰিয়তে হওক, ইউটিউবতে হওক, তাত আমি ফ'ল' নকৰোঁ নহয় তাক। কিন্তু যিসকল মানুহে পডকাষ্ট মাতিছে এই শিখা শৰ্মাক, কিন্তু আপোনালোকক মই ফ'ল' কৰোঁ নহয় আকৌ। আপোনালোকে ফ'ল' কৰাৰ কাৰণেহে শিখা শৰ্মাহঁত এনেকৈ আমি মুখৰ আগত দেখিব পাইছোঁ। পজিটিভ কথালৈ নহয়, নিগেটিভ কথালৈ। জুবিন দালৈ প্ৰতিটো কথা পজিটিভ কথা হ'ব লাগে, নিগেটিভ হ'ব নালাগে। কিন্তু শিখা শৰ্মাই সদায় উল্টাটোৱে কৰে। কৈছে জুবিন দা যেতিয়া 19 ছেপ্টেম্বৰ 2025 বোলে মানুহজন ঢুকাইছিলে, মানে আমাৰ মতে মাৰ্ডাৰ কৰিছিলে, কিন্তু লাইফত বোলে আহি পেলাই বোলে সিদ্ধাৰ্থ শৰ্মা নহ'লে বোলে আমাৰ কামখিনি আগুৱাই যাবলৈ বেয়া লাগিব। আৰে সেইটো চিচুৱেশ্যনত ক'বলগীয়া আছিলে, কাৰণ গৰিমা বৌৱে তেতিয়ালৈকে সিদ্ধাৰ্থ ভাল বুলিয়ে ভাবিছিলে। এতিয়াহে গম পোৱা গৈছে যে তলয়ে পিঠ পিছে কি হৈ আছিলে বস্তুবোৰ। সেই লাইফটো দিয়াত ভুল নহয়, কাৰণ নিজৰ ঘৰৰ ফেমিলি বুলি ভাবিছিলে। যেতিয়া ইনভেষ্টিগেশ্যন হৈছে, লাহে লাহে গম পাবলৈ ধৰিছে টকা খাইছে, আমুক খাইছে বুলি গম পোৱা গৈছে, তেতিয়াহে সিদ্ধাৰ্থ বস্তুটো বেয়া ওলাই পৰিলে। আমিওতো আগতেও ভাল বুলিয়ে ভাবিছিলোঁ ন, তেনেকৈ গৰিমা বৌ ভাল বুলি ভাবিছিলে। যেনেকৈ আমি ফাংচনে যেতিয়া আমি চাবলৈ যাওঁ, সিদ্ধাৰ্থটো একদম মেইন মানুহ ন, জুবিন দাতকৈও মেইন দেখুৱায়। আগত গৈ খাৰা হৈ থাকিব একদম, কিবা বডি বিল্ডাৰ, বডি বুলিবলেতো নায়েই। ইয়াকতো আমি ভাল বুলিয়ে ভাবিছিলোঁ ন, ইমান কেয়াৰ কৰে, আৰু হয়ো ইমান ডাঙৰ মানুহ এজনক আৰু ইমান কেয়াৰ কৰাটো লাগিবই। কিমান কেয়াৰ কৰে, মানুহ এজন আহিব নিদিয়ে ওচৰলৈ, ক'ব নোৱাৰি নহয়, দুই এজনে মদ খাই পেলাই কিবা অভদ্ৰামি ক'ব পাৰে বা হেণ্ডছেক মিলাওঁতে টানি দিব পাৰে, সেইটো ছেফটি লাগে ন, সেইটো দিয়ে, দেখিছোঁ। আৰু আমি কেনেকৈনো জানো যে এই মাৰ্ডাৰ কাৰণে যেন মাৰিবৰ কাৰণে জুবিন দাক প্ৰিপ্লান কৰি এনেকুৱা ধৰণে ছিংগাপুৰলৈ নি পেলাই শেষটো শ্ব' কৰি পেলাই মৰুৱাই দিব বুলি কোনেনো জানে? শিখা শৰ্মা, আপুনি বাইদেৱে কম নে, খুৰীয়ে কম নে, বুঢ়ীয়ে কম নে, তোক কিবা ভাল নালাগে অ'। কি ফাল্টু তেনেকুৱা বল বলাই থাকে বাৰু। কাম বনাই যদি এটা কাম কৰিবচোন, সেই চাৰিআলিতে গৈ পেলাই মাছৰ দোকান এখন খুলিব, খুব ভাল পাব, প্ৰফিটেবল হ'ব, খুলি পেলাই বহি থাকিব। এটলিষ্ট অহা যোৱা মানুহে শিখা শৰ্মা দোকান বুলি কৈ অকণমান গৌৰৱ কৰিব, বাহ ভাল কাম কৰিছে বাইদেৱে। সেই ফাল্টুত গৈ পেলাই সেই জুবিন দাৰ বিষয়লৈ গৈ যি টি আমুল তামোল বকি নাথাকিবগৈ দেই, ভাল নালাগে। কেতিয়াবা ওচৰত পাম, মৰিয়াই পাম, মাইকী মতা নাচাম আকৌ, পাছত নক'ব মহিলাৰ ওপৰত হাত দিছে বুলি। যি ক'বলৈ মন আছে আপোনাৰ ব্যক্তিগত হৈ বেলেগৰ বিষয়লৈ বকি থাকক, এই জুবিন দাৰ বিষয়লৈ আমুক হৈছে তামুক হৈছে বকি নাথাকিব।
গম পালে মাথা বেয়া এনেই আৰু মেথাটো বেয়া কৰি নল'ব আপুনি আপুনি জুবিন দাক বেয়া পাই চুপচাপ বহি থাকক গৰম ভাতকেইটা খাওক নিজৰ কামবোৰ কৰক মুখখন দিলেই বুলিয়ে ফেলফেলাই নাথাকিব আপুনি গম পালে হোৱাটো নোহোৱাটো মানুহজন নাই যদি অকণমান ভাল কথা কওক কি হয় সিদ্ধাৰ্থৰ লগতনো কি মানে আপোনাক কি ঘোচ চোচ খোৱালে নেকি কোনোবাই পইচা পাতি দিলে নেকি সিদ্ধাৰ্থ পাৰ্টিৰ ফালৰ পৰা আহিলে নেকি কোনোবাই যে এনেকৈ তেনেকৈ কবি আৰু ন্যায় কেতিয়াকৈ পাম মই সেইটো ভাবি পোৱা নাই এতিয়া লাহে লাহে কথাবোৰ এইবোৰ বেলেগ ফালে বিয়পিবলৈ ধৰিছে এতিয়া মই কালি এটা নিউজ পাইছোঁ শুনিছোঁ আমাৰ জুবিন দাৰ ফালে বোলে উকিল বোলে এজনহে সিদ্ধাৰ্থৰ সেইটো গ্ৰুপৰ ফালে 7জন নে 8জন কিয় আছে পে মানে কি এইবোৰ যিজন মানুহৰ কাৰণে ন্যায় বিচাৰি গোটেই অসম হুলস্থুল কৰি আছে আৰু সেইজন মানুহৰ লগত মাথো এজন উকিল আৰু যিটোৱে মাৰ্ডাৰ কৰিছিলে সকলোৱে ডাউট এক্সপেক্ট কৰি আছে কনফাৰ্ম বুলিয়েতো হ'ল ন সেইফালে বোলে 7টা উকিল ৰাম আকৌ শুনিছোঁ ৱেষ্ট বেংগলৰ পৰাও আহিছে কি কম আৰু বুজি নাপাওঁ চৰকাৰৰ এটা বহুত হাত জোৰি একদম নমস্কাৰ কৰি কৈছোঁ আৰু আমাক আপোনালোকৰ পৰা একোৱেই নালাগে চৰকাৰ আপুনিয়ে থাকক কি কৰে কৰি থাকক ৰাস্তা দিয়ে নিদিয়ে মানুহক চাই নাচায় যেতিয়ালৈকে হাত ভৰিকেইটা আছে নহয় আমি নিজে কৰি খাম কিন্তু এই জুবিন দাই ন্যায়টো দিয়াই দিয়ক আৰু একোৱেই নোখোজোঁ আপোনালোকক অসমৰ কি কৰে নকৰে কি চাইছে কি প্লান কৰিছে অসমখন সলনি দিবলৈ বিচাৰিছে নি থাকক খোলা কৰি দিলোঁ আমাক একো নালাগে সেইচব খালি জুবিন দাই ন্যায়টো দি দিয়ক গম পালে পাছত কিন্তু মুকলি আকাশৰ তলত যদি আহিবলৈ পায় নহয় কাটি পেলাম আকৌ মই সেইকেইটাক মই বুলিয়ে নহয় মোৰ নিচিনা হাজাৰ হাজাৰ মানুহে কাটি পেলাব কথাষাৰ মনত ৰাখিব পলিটিচিয়ান নেখেলিব পলিটিক্স নোসোমাব এইবোৰত ভাল নালাগে জুবিন দাক আমি পলিটিক্স বুলি ভাবি পেলাই আমি গান নুশুনো ইম'চনেল আছে নিজৰ 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 একদম মনৰ পৰা এটা কানেক্টেড হৈ থাকে আৰু এই শিখা শৰ্মাক সেই পডকাষ্টলৈ মতাকেইটাকো কৈছোঁ পাৰিলে মানে আৰু 4-5জনমান আনি পেলাই একেখিনিকে ৰিপিট কৰি থাকক ভাল নলগা কাৰণে বেলেগ সকলোকে মাতক আপোনালোকৰ পডকাষ্ট চাম ভালকৈ চাম কিন্তু এইবোৰ মানুহ মাতি পেলাই ফাল্টু মানুহ মাতি পেলাই আমাৰ সেই নেটখিনি খতম কৰি পেলাই আমাৰ দৰকাৰ নাই নহয় গম পালে আপুনি ক'ব এতিয়া বুলিব কেলৈ চাইনো আপোনাক ফ'ল' কৰোঁ আপোনাক ভাল পাই ৰখি মই ফ'ল' কৰি থৈছোঁ শিখা শৰ্মাক ভাল নাপাওঁ নহয় আমি আৰু শিখা শৰ্মাৰ নিচিনা এজনী মানুহক মাতি আনি পেলাই আবুল তাবুল বকিলে মানে আমি কিন্তু ভাল নালাগিব পিছত কমেণ্টত কিবা এটা কৈ পাম মুখৰ আগত কিবা এটা কৈ পাম পাছত নক'ব সেইজনী নিচিনা অলপ কৰ্তক মানে কি ক'ম আৰু বনৰ পক্ষীজনীৰ কথা যি কথা কৈ থাক অসমৰ বিষয়লৈ মুখ্যমন্ত্ৰীৰ বিষয়লৈ চৰকাৰৰ বিষয়লৈ কংগ্ৰেছৰ বিষয়লৈ যাৰ বিষয়লৈ তোৰ মতা বিষয়লৈ মাইকী বিষয়লৈ যাৰ বিষয়লৈ কৈ থাক জুবিন দাৰ বিষয়লৈ কিন্তু যি আবুল তাবুল বকি নাথাকিবি দেই আৰু হেনো বোলে জুবিন দা বোলে গৈ পিনে বোলে ছেপ্টেম্বৰত বোলে পানীত পৰি নিজেই মৰিছে বোলে তেনেকৈও কৈছে শিখা শৰ্মা জিন্দা থাকোঁতেতো তই কণ্ট্ৰভাৰ্চি কৰিবলৈ নেৰিলিয়ে জুবিন দাৰ বিষয়লৈ লৈ ঘেণ্টা জুবিন দা কিবা জুবিন দা বুলি কৈ পিনে গোটেইখন মানুহক এই মাজুলীত আছিলে নেকি মাজুলীত বন্ধ কৰিব লাগে জুবিন দাৰ নিচিনা এটা ছিংগাৰক কি কৈছিলি মদাহী মদ খাই পেলাই আমুল তামুল বকে হেৰ তই মাল চাল খাই আহ নেকি তইহে ছ'চিয়েল মিডিয়াত আহি আবুল তাবুল বকি থাক তই যি কৰি থাকিবি এতিয়া জুবিন দাৰ বিষয়লৈ লৈ পেলাই আবুল তাবুল বকি নাথাকিবি গম পালি আৰু পডকাষ্ট হ'লে মতাকেইজনক কৈছোঁ আপোনালোকে মাতক ভাল ভাল মানুহ মাতক এই নিচিনা এজনী মানুহ মাতি পেলাই এই পডকাষ্টখন গেলাই নেপেৰাব দেই মই আকৌ এবাৰ কৈছোঁ আৰু নেমাতিব এজনী ভাল নালাগে ভাল পোৱাবোৰে ভাল কমেণ্ট দিয়ক বেয়া পোৱাবোৰে যিমান গালি দিবলৈ মন আছে এজনীক গালি দিব পাৰে আপোনালোকৰ কথা নিজৰ নিজৰ কথাটো কমেণ্টত আহি জনালেই হ'ল মই ভাল নাপাওঁ এজনীক জয় জুবিন দা জয় আই অসম আৰু জাষ্টিছটো সোনকালে পালে আমি ভাল পাম বৰ দীঘলীয়া হৈ পৰিছে ইমান দীঘলীয়া হোৱাটো আমি নিবিচাৰোঁ জয় জুবিন দা মিছ ইউ জুবিন দা